কিন্তু মই পদত্যাগ কৰাৰ দিনাখন ৰাজ্যখনৰ কংগ্ৰেছ দলৰ গোটেইকেইজন শীৰ্ষ নেতা গৈ সভাপতিয়ে ক'লে যে ভূপেন বৰা এটা স্তম্ভ আছিলে। সভাপতিয়ে ক'লে যে মই মাফ খুজিছোঁ আৰু যেতিয়া মই পদত্যাগ পত্ৰ উঠাই নল'লোঁ তেতিয়া তেওঁলোকে মোক যি ধৰণৰ কথা বতৰা কৈছে মই অকণো আক্ষেপ কৰা নাই। মই উপনিষদত পঢ়িছিলোঁ যে বদনাম এইটো আমি এটা শব্দ বুলি ভাবোঁ। বদনামটো বদ মানে বেয়া, নাম মানে সুনাম, দুটা সংস্কৃত শব্দ মিলি পেলাই বদনামটো হৈছে। এতিয়া যিদিনাখন মই আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলোঁ 93 চনত, তেতিয়াও মোৰ বদনাম ওলাইছিলে। কিন্তু সেইজন ভূপেন বৰাই গৈ অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালে আৰু কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিলে। এতিয়া মোৰ বদনাম ওলাইছে। বিজেপি দলে যদি মোক সুযোগ দিয়ে সেই বদনাম মই নিজে মোহাৰি ৰাইজৰ সন্মুখত মোৰ যিটো সুনাম সেইটো মই প্ৰতিষ্ঠা কৰিম। নাটক বুলি মই নকওঁ, নাটক বুলি নকওঁ, মোক ভাল পায় আৰু যেতিয়া লক্ষ্মণ বৰ্জন হৈছিলে, এতিয়া কথাটো লক্ষ্মণ বৰ্জনটো হৈছে, এতিয়া তেওঁলোকে মোক বৰ্জন কৰা নাই, মই তেওঁলোকক বৰ্জন কৰিছোঁ। নাই, অঁতৰাবই লাগিব। এতিয়া মোক ৰাজীৱ ভৱনত ৰাখিলে কেনেকৈ হ'ব?